স্বাগতম জানাইছো মোৰ ইউটিউব চেনেললৈ মিস্টাৰ এছএম ইয়াহিয়া। আজি মই এটা টপিক লৈ আলোচনা কৰিম আৰু এই টপিকটো হৈছে ডক্টৰ এপিজে আব্দুল কালাম সাহাবৰ চাকৰিৰ এটা ইন্টাৰভিউৰ গল্প। ডক্টৰ এপিজে আব্দুল কালাম সাহাবৰ আৰু পঢ়িবলৈ মন আছিল, বাট তেখেতৰ আৰ্থিক প্ৰব্লেমৰ কাৰণে চাকৰিৰ এটা বৰ প্ৰয়োজন হয়। তেখেতৰ দেউতা আছিল এজন মাঝি, মাছ ধৰিব পাৰিলে দুবেলা দুমুঠি আৰু নহলে এনেই থাকিব লাগে। এনেকুৱা পৰিয়ালৰ পৰা তেখেতে জন্মগ্ৰহণ কৰিছিল আৰু সেইবাবে চাকৰিৰ এটা বৰ প্ৰয়োজন হয়। চাকৰিৰ কাৰণে তেখেতে চেষ্টা কৰাৰ পিছত চাকৰিৰ ইন্টাৰভিউ আহিয়ে গল। প্ৰথম চাকৰিটো আছিল দিল্লীলৈ আৰু সেই ইন্টাৰভিউটো বহুত ভাল হল। ইয়াৰ পিছত তেখেতে নেক্সট ইন্টাৰভিউ দিবলৈ দেৰাদুনলৈ গল, বাট দেৰাদুনৰ ইন্টাৰভিউটো ভাল নহল। তেখেতে অলপ হতাশ হৈ পৰিলে। হতাশ হৈ যোৱাৰ পিছতো তেখেতে হাৰ মানা নাই, বাৰে বাৰে চেষ্টা কৰিয়ে আছে। কালাম চাহাবে যেতিয়া ইন্টাৰভিউ দিবলৈ গৈছিল, হাফ হাতা শাৰ্ট, পায়জামা আৰু হাৱাই চেণ্ডেল পিন্ধি কিনে কি ইন্টাৰভিউ দিবলৈ গৈছিল আৰু তাৰ তুলনাত বাকী কেণ্ডিডেটবোৰ আছিল স্মাৰ্ট। কালাম চাহাবে যেতিয়া ইন্টাৰভিউ দিবলৈ ভিতৰলৈ গৈছিল, তেতিয়া ইন্টাৰভিউ বৰ্ডৰ ছাৰ বিলাকে সুধিছিল তুমি ইয়াত কিয় আহিছা। তেখেতৰ চেহেৰা, ডাঙৰ ডাঙৰ চুলি, হাফ হাতা শাৰ্ট, পায়জামা আৰু চেণ্ডেল দেখি কিনে বাধ্য হল যে তুমি ইয়াত কিয় আহিছা। তেতিয়া ডক্টৰ এপিজে আব্দুল কালাম চাহাবে হতাশ নহৈ কলে যে মই এজন যোগ্য কেণ্ডিডেট। তেতিয়া আন এজন ছাৰে সুধিলে তোমাৰ কিনো এনেকুৱা যোগ্য যে তুমি এনেকুৱা যোগ্য বুলি ভাবিছা নিজকে। তেতিয়া ডক্টৰ এপিজে আব্দুল কালাম চাহাবে কলে যে আজি যিবিলাক কেণ্ডিডেট আহিছে আৰু তাৰ ভিতৰত মই শ্ৰেষ্ঠ। আৰু আপোনালোকে জানেনে ইয়াৰ বাহিৰে মোৰ মাজত আৰু চাৰিটা যোগ্যতা আছে। তেতিয়া ইন্টাৰভিউ বৰ্ডৰ ছাৰজনে সুধিলে কোৱাচোন তোমাৰ কি এনেকুৱা যোগ্যতা চাৰিটা। তেতিয়া কালাম চাহাবে কলে নাম্বাৰ 1 আই কেন ফাষ্ট, নাম্বাৰ 2 আই কেন ৱেইট, নাম্বাৰ 3 আই কেন ৰিড এণ্ড আই কেন হেভ এ ড্ৰিম। আই কেন ফাষ্ট, মই সদায় ফাষ্ট হবলৈ চেষ্টা কৰো আৰু মই সদায় ফাষ্টে হৈ থাকো, সেইকাৰণে মই কৈছো যে আই কেন ফাষ্ট। নাম্বাৰ 2 আই কেন ৱেইট, মই ৱেইট কৰিব জানো, মই কেতিয়াও হতাশ নহওঁ। হয়, আজি যদি মই ইন্টাৰভিউত ফাষ্ট হ'ব নোৱাৰো তেনেহলে মই ৱেইট কৰিম ইন্টাৰভিউ ভাল হোৱাৰ কাৰণে। সো আই কেন ৱেইট। আৰু আপোনালোকে জানেনে মই 14টা ভাষাত মই পঢ়িব জানো, লিখিব জানো আৰু ক'বও জানো। সো আই কেন ৰিড। এণ্ড নাম্বাৰ 4 আই কেন হেভ এ ড্ৰিম, মই এদিন বহুত ডাঙৰ মানুহ হ'ম, সপোন দেখিবলৈ কেতিয়াও নেৰো। হয় ছাৰ, যাৰ মাজত ড্ৰিম আছে, যাৰ মাজত সপোন আছে, সি কেতিয়াও অসফল নহয়, সি চাকচেছ হবই। এই কথা শুনি ছাৰ বিলাকে হতাশ হৈ পৰিছিল। যি কি নহওক, ইয়াৰ পিছত আকৌ তেখেতে দিল্লীলৈ গল ইন্টাৰভিউ দিবলৈ আৰু তাত এটা চিটৰ কাৰণে বহু কেণ্ডিডেট আৰু শেষত গৈ ডক্টৰ এপিজে আব্দুল কালাম চাহাবে হল নাম্বাৰ 1। আৰু ইয়ে আছিল ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন চিনিয়ৰ চাইণ্টিফিক এছিষ্টেণ্ট। আৰু শেষত গৈ তেখেতে এপইণ্টমেণ্ট লেটাৰ পালেই। তেনেহলে দেখক তেখেতে কিমান যোদ্ধা আছিল। হাৰি নোযোৱাৰ পিছতো বাৰে বাৰে চেষ্টা কৰি কি চাকৰিৰ কাৰণে কি নিজকে যোগ্য কৰি দেখুৱালে। সেয়ে আমাক কেতিয়াও হতাশ হ'ব নালাগে আৰু সদায় চেষ্টা কৰি যাব লাগে। যি কি নহওক, মই সকলোৰে মংগল কামনা কৰি মই ইয়াতে বিদায় লৈছো।